আজি দেশৰ প্ৰতিটো প্ৰান্ততেই ভাৰতৰ জয়গান, স্বাধীনতাৰ জয়গান। আজি ভাৰতৰ প্ৰতিটো প্ৰান্ততেই এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিলে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে সকলোতে কেৱল আজি ত্ৰিৰংগা আৰু ত্ৰিৰংগা। সকলোৱে আজি চিঞৰিলে ভাৰত মাতাৰ বাবে, সকলোৱে আজি চিঞৰিলে ভাৰত জিন্দাবাদ বুলি, সকলোৱে আজি চিঞৰিলে, সকলোৱে আজি ক'লে বন্দে মাতৰম। সকলোৰে বাবে আজিৰ দিনটো সঁচাকৈ এটা গৌৰৱৰ দিন, যিটো দিন ভাৰতে উদযাপন কৰিলে, দেশবাসীয়ে আজি উদযাপন কৰিলে। অসমৰ প্ৰান্তে প্ৰান্তে কেনেকুৱা পৰিৱেশ সেয়াও আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ভাৰতৰ স্বপ্ন লৈ আমি সকলোৱে আগবাঢ়িছোঁ। প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত বিকশিত ভাৰত 2047 আগত গঠন কৰাৰ দিশে আগবাঢ়িছোঁ। আৰু ইয়াত আমি বিশ্বনাথ জিলাখনকো দেখিছোঁ, খুব সুন্দৰ আশাৰে বিশ্বনাথ জিলাখন আগবাঢ়ি গৈছে। আৰু বিশ্বনাথ জিলাৰ মাজেৰে পাৰ হৈ যোৱা যি 4 লেন হাইৱে গুৱাহাটীৰ লগত আমাৰ দূৰত্ব একেবাৰে কমাই দিলে। ইয়াত এখন ইউনিভাৰ্চিটি হ'ব, যিখন বিশ্ব মানদণ্ডৰ ইউনিভাৰ্চিটি হ'ব কনকলতা বৰুৱাৰ স্মৃতিত এই বিশ্বনাথ জিলাতে। মেডিকেল কলেজখন আজি মই দূৰৰ পৰা চাই এনেকুৱা ভাৱ আহিছে 26ত আমি এখন মেডিকেল কলেজ আৰম্ভ হ'ব, ইঞ্জিনিয়াৰিং কলেজ। এই সকলোৰে বিশ্বনাথ জিলাখন অসমৰ এখন সমৃদ্ধিশালী জিলা হওক, সেইটো মই কামনা কৰিছোঁ। আৰু সকলো নাগৰিকক সমৰ্পিত মনোভাৱেৰে বিকশিত অসম, বিকশিত ভাৰতৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছোঁ। স্যাৰ, শিক্ষা বিভাগৰ অকণমান কথা এটা সুধিবলগীয়া আছিলে। স্যাৰ, শিক্ষকৰ যি বদলীকৰণ তাৰ ইতিমধ্যে লিষ্ট এখন ওলাইছে, কিন্তু একাংশ শিক্ষক যিসকলে আন্তঃজিলা বদলীকৰণ বিচাৰিছিলে সেইসকলৰ কিন্তু এতিয়াও ইয়াৰ এখন আইন আছে। প্ৰথম এটা কথা বুজি লওক যে শিক্ষকৰ চাকৰিটো ৰাজ্যভিত্তিক নহয়, পুলিচৰ চাকৰি সি আমাৰ ৰাজ্যিক ভিত্তিক। গতিকে বিশ্বনাথৰ কৰ্মৰত কনিষ্টবল এজন তেওঁ ধুবুৰীলৈ বদলি হ'ব পাৰে। ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই ঐতিহাসিক চৰাইদেউ জিলাত আজি আমাৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ মোক দায়িত্ব দিয়াত মই তেখেতলৈ ধন্যবাদ জনালোঁ। আৰু আজি এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলাত আমি নিজেই এইখন জিলাৰো বাসিন্দা, আমি নিজৰ জিলাতে এই পতাকা উত্তোলন কৰিবলৈ পাই আমি গৰ্বিত হৈছোঁ। আৰু আমি দেখিছোঁ এই দেশৰ স্বাধীনতা সংগ্ৰামত যিসকলে প্ৰাণাহুতি দিলে, আমি সৰ্বপ্ৰথমেই মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংসা আন্দোলনৰ আমাৰ যি সুভাষ চন্দ্ৰ বসু, আমাৰ কনকলতা, পিয়লি ফুকন, মুকুন্দ কাকতিকে আদি কৰি যিসকলে আৰু জ্ঞাত সকলো শ্বহীদলৈ আমি স্মৰণ কৰিছোঁ। আৰু আজি এই ঐতিহাসিক জিলাখনত স্বাধীনতাৰ এই দিৱসত আমি ক'বলৈ পাই আনন্দিত হৈছোঁ যে ৱৰ্ল্ড হেৰিটেজ আমাৰ ইউনেস্কোৱে যিটো চৰাইদেউ মৈদাম ক্ষেত্ৰক স্বীকৃতি দিলে, ইয়াত আমাৰ জিলাখনৰ আটাইতকৈ ডাঙৰ এইটো এচিভমেণ্ট এইখন চৰকাৰৰ দিনত। তাতোতকৈ আমাৰ মেডিকেল কলেজ স্থাপন চৰাইদেউত হৈছে, প্ৰায় 70% কাম সমাপ্ত হৈছে। আমি আৰু অহা 26 চনৰ জানুৱাৰীৰ ভিতৰতে হয়তো আমি এখন উদ্বোধন কৰিব পৰা অৱস্থালৈ আহিব। সি এক উল্লেখযোগ্য এইখন
চৰকাৰৰ অৱদান। কিন্তু এনেধৰণৰ বহু আঁচনি আছাম মালাৰ অধীনত আজি বৃহৎ বৃহৎ ৰাস্তা নিৰ্মাণ হৈ আছে, আন্তঃগাঁথনি উন্নয়নকে আদি কৰি এখন ডাঙৰ ষ্টেডিয়াম প্ৰায় 50 কোটিৰ ওচৰৰ সোণাৰীত এইখন কেন্দ্ৰীয়ভাৱে ইয়াতে প্ৰতিষ্ঠা হৈছে, মাল্টিপাৰ্পজ ষ্টেডিয়াম কমপ্লেক্স। এনেধৰণে ক্ৰীড়া শিক্ষা সকলো ক্ষেত্ৰতে আজি স্বাধীনতাৰ সোৱাদটো চৰাইদেউবাসীয়ে পাইছে। আৰু ভৱিষ্যতে জনগণে যদি আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী কৰে, ৰাইজ চৰকাৰৰ লগত সহযোগ ৰাখে, নিশ্চয় আৰু আমি অধিক উন্নয়ন দিশলৈ এই চৰাইদেউ জিলাখন লৈ যাব পাৰিম। মূলতঃ দুটা সমষ্টিৰ দ্বাৰাই গঠিত এখন চৰাইদেউ জিলা। ইতিমধ্যে মাহমৰা এইপিনে সমজিলাৰ তাতে কাৰ্যালয়ৰ নিৰ্মাণ চলি আছে, এইখন মূল জিলা। গতিকে এই চৰাইদেউৰ ঐতিহ্য পৰম্পৰা, আমাৰ ৰজা দিনৰ যিসকল আমাৰ দৌল দেৱাল মঠ মন্দিৰ আছে, আমি সেইবিলাকো সংৰক্ষণ সৌন্দৰ্য প্ৰদানৰ কাৰণে আমাৰ যি ITFC ইঞ্জিনিয়াৰ স্পিৰিট এণ্ড কালচাৰ ডিপাৰ্টমেণ্টে কৰি আছে, আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ইয়াতে ঘনে ঘনে আহি চৰাইদেউ মৈদামথলীয়ে নহয় এই পুৰণি ঐতিহ্য ক্ষেত্ৰসমূহ নিৰীক্ষণ কৰিছে, তাৰ কাৰণে টকা অনুমোদন আহিছে। এনেধৰণে আমাৰ জিলাখনৰ আমি যদিও 15 চনত এখন জিলা স্বীকৃতি, তথাপিতো যথেষ্টখিনি আন জিলাৰ লগত পুৰণা জিলাৰ ফেৰ হৈ পৰা অৱস্থাত আহি গৈছে। গতিকে আজি চৰাইদেউবাসী আনন্দিত উৎফুল্লিত আৰু ৰাইজে সংকল্প লৈছে আজি যে আমি জিলাখন আৰু আগুৱাই লৈ যাব লাগিব, চৰকাৰৰ লগত সহযোগ কৰিব। আৰু আমি বিভাগীয় বিষয়াসকলকো আমি আন্তৰিকতাৰে তেওঁলোকৰ লগত